শাৰদীয় দুৰ্গা পূজা সমাগত আৰু আমি গোটেই বছৰ জুৰি অপেক্ষা কৰি থাকো মা দুৰ্গাক আদৰণি জনাবলৈ নহয় জানো আৰু এই পূজা ভাগ আমাৰ সকলোৰে বাবে আমাৰ হিন্দু ধৰ্মৰ সনাতন ধৰ্মৰ সকলো লোকৰ বাবে এক উলহ মালহেৰে পালন কৰা এক পৰ্ব আমি দেৱী দুৰ্গাক আৰাধনা কৰো আমি আমাৰ মনোকামনা বিচাৰি তেওঁৰ আগত তেওঁৰ চৰণত আমি পূজা অৰ্চনা আগবঢ়াও আৰু পূজাৰ দেৱী দুৰ্গাৰ পূজাৰ আৰম্ভণিৰ লগতে মানে নৱৰাত্ৰি আৰম্ভ হ'ব 22 তাৰিখৰ পৰা কিন্তু তাৰে আগতে এক বিশেষ পৰ্ব থাকে য'ত আমি পিতৃপক্ষ বা প্ৰেতপক্ষ বুলি কোৱা হয় তাত আমি আমাৰ যি পিতৃপুৰুষ বা আমাৰ পূৰ্বপুৰুষসকলক আমি পিণ্ড আদি দান কৰাৰ ব্যৱস্থা থাকে আৰু বহুতো ৰীতি নীতি নিয়মেৰে এই গোটেই পৰ্বটো কৰা হয় আৰু তাৰ লগতে মহালয়াও থাকে গতিকে এই সকলোখিনি বস্তু বা আমাৰ কিছুমান ৰাশিত কিছুমান দোষ থাকে পিতৃ দোষ থাকে বা সেই ৰাশিৰ ব্যক্তিসকলে বা কেনেকুৱা ধৰণৰ আপোনাৰ জন্মলগ্নত কেনেকুৱা স্থানত কি দোষ থাকিলে এই পিতৃ দোষ লাগে বুলি কোৱা হয় সেই সকলোখিনি কথা পাতিম আৰু এই দোষ নিবাৰণৰ কাৰণে আপুনি কি কৰিব সেই বিষয়েও কথা পাতিম আৰু এই সকলোখিনি বিষয়ে আমাক জনাবলৈ আমাৰ হৈতে আজি থাকিব অধ্যাপক লগতে এষ্ট্ৰলজাৰ নিউমাৰলজিষ্ট বাস্তুশাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়া আহক পলম নকৰো এই বিষয়ে কথা পাতো আৰু শাস্ত্ৰী ডাঙৰীয়া অনুষ্ঠানটিলে স্বাগতম জনাইছো নমস্কাৰ আমাৰ ফালৰ পৰা নমস্কাৰ থাকে সকলোলৈ আশীৰ্বাদ থাকে আৰু আমি বিভিন্ন বিষয়ত আজি কথা পাতিম তাৰে আগতে আজি কথা পাতিবলৈ বিচাৰিছিলো দুৰ্গা পূজাৰ আমি বিশেষ অনুষ্ঠান লৈয়ে আহিম কিন্তু প্ৰথমতে আমি দুৰ্গা পূজাৰ আৰম্ভণিতে আমাৰ এটা প্ৰাক মুহূৰ্তত এটা পিতৃপক্ষ বা প্ৰেতপক্ষক আমাক সন্তুষ্ট কৰা বা পিণ্ড দান কৰাৰ এক পৰ্ব থাকে গতিকে সেই পৰ্বৰ মাহাত্ম্যটো কি আৰু লগতে তাৰ লগতে আমি জন্ম যেতিয়া হৈ আহো জন্মতে কিছুমান দোষ লৈ আহো কোৱা হয় যে পিতৃ দোষ থাকে গতিকে সেই পিতৃ দোষটো কিদৰে আমি গম পাম আৰু ৰাশিৰ হৈতে সেইবিলাকৰ কিবা সম্পৰ্ক থাকে নেকি সেই বিষয়ে আমি কথা পাতিম গতিকে আৰম্ভ কৰিছো এবাৰ আমাৰ পিতৃপক্ষ আৰম্ভ হ'ব পিতৃপক্ষ বা প্ৰেতপক্ষ আমি যি বুলিয়ে নকওঁ কিয় সেয়া আৰম্ভ হ'ব 8 তাৰিখৰ পৰা নহয় জানো 8 ছেপ্টেম্বৰৰ পৰা হয় 8 ছেপ্টেম্বৰৰ পৰা মানে ভাদ মাহৰ পৰাই আৰম্ভ হৈছে দেৱী দুৰ্গা পূজাৰ লগত মানে দুৰ্গা পূজা বুলি কওঁতে দুটা দুৰ্গা পূজা হয় এটা বসন্ত কালত হোৱা বাসন্তী দুৰ্গা পূজা বাসন্তী পূজা বুলি কয় বসন্ত কালত হোৱা আৰু আনটো সেইটো আসলতে পূৰ্বতে প্ৰথম আছিল বসন্ত কালত হোৱা দুৰ্গা পূজা ৰজা সুৰথৰ দিনত আৰম্ভ হৈছিল এই যে শাৰদীয় দুৰ্গা পূজা শৰৎ কালত দুৰ্গা পূজা কেতিয়া পৰা আহিল যেতিয়া ৰামচন্দ্ৰই সীতাক উদ্ধাৰৰ কাৰণে তেওঁক শক্তিৰ প্ৰয়োজন হ'ল সেই শক্তিৰ প্ৰয়োজন বা বিজয় প্ৰাপ্তিৰ কাৰণে তেওঁ মা ভগৱতীক সন্তুষ্ট কৰিব লগা হ'ল এই মা ভগৱতীক সন্তুষ্ট কৰাৰ সেই সময়ছোৱা আছিল শৰৎকাল সেই শৰৎকালত তেওঁ অকালতে দেৱীক এই ধৰাধামলৈ আহ্বান জনালে আৰু আহ্বান জনাই তেওঁক পূজা সন্তুষ্ট কৰিলে এই তেতিয়াৰ পৰাই আৰম্ভ হৈছে এই শাৰদীয় দুৰ্গা পূজা ইয়াৰ লগত জড়িত আছে আমাৰ এক মহালয়া পৰ্ব মহালয়া মানে কি হৈছে প্ৰতিপদৰ পৰা একদম দশমীলৈকে বিজয়া দশমীলৈকে প্ৰতিপদৰ পৰা দশমীলৈকে অহাৰ যিটো জোৰজা এই জোৰজাটোক কয় মহালয়া তাৰ আগত কি থাকে প্ৰেতপক্ষ বা পিতৃপক্ষ অৰ্থাৎ যেতিয়া দেৱী শক্তিটো নাহে তেতিয়া প্ৰেত সকলে ভূত প্ৰেত বিলাকে এই ধৰাধামত বিচৰণ কৰে আৰু সেই সকল অতিপ্ত আত্মা বিলাকে আমাৰ কোনোবা মুহূৰ্তত আমাক মানে অপকাৰ কৰিব পাৰে গতিকে তাৰ লগত থকা সেই অতিপ্ত আত্মা বিলাকে অন্তত আমাৰ এই ধৰাধামৰ পৰা কিবা নহয় কিবা এটা বিচাৰে সেই কেইটা দিনত সেই কাৰণে খুব সাৱধান হ'ব লাগে যে আকস্মিক কিছুমান এক্সিডেন্ট পাতি প্ৰেতপক্ষত সাধাৰণত বাঢ়ে আকস্মিকভাৱে কিছুমান কথা দুৰ্ঘটনা ঘটি যায় প্ৰেতপক্ষৰ সময়টোত আপোনালোকে লক্ষ্য কৰিবচোন মানে প্ৰায় মন কৰিলে দেখিব যে হেতু সেই কাৰণে হেতু প্ৰেতপক্ষ বুলি কয় বা পিতৃপক্ষ বুলি কয় পিতৃলোকসকলে এই ধৰাধামত যেহেতু বিচৰণ কৰে তাৰ উপৰিও যি সকল ধৰক বিষ পান কৰি ঢুকাল বা সুইসাইড কৰি ঢুকাল সুইসাইড মানে এতিয়া ধৰক হেঙিং সুইসাইড কৰি ঢুকাল বা অকস্মাতে অগ্নি দাহন হৈ ঢুকাল বা কৰবাত পানীত পৰি ঢুকাল দুৰ্ঘটনাগ্ৰস্ত যান বাহনত অকস্মাতে ৰাস্তাত মানে দুৰ্ঘটনাত পতিত হৈ ঢুকাল সেই যিবিলাকৰ মৃত্যু হ'ব সেই অনাকাংক্ষিতভাৱে মৃত্যু হ'ব এই ভোগ লালসা যে ৰৈ গ'ল তেওঁলোকে আহিবলৈ সুযোগ বিচাৰি থাকে আৰু যেতিয়া ভগৱান বিষ্ণু তেওঁ শয়নত থাকে শয়নত থকা সময়টোত সেই তেওঁলোক আহিবলৈ সুবিধা পায় আৰু সেই সুবিধা পাওঁতেই এই কেইটা দিনত এই 15টা দিনত তেওঁলোকে আহি বিভিন্ন মানে বিচৰণ কৰি বিভিন্ন মানে তেওঁলোকৰ সংগী হিচাপে লৈ যাবৰ কাৰণে এই ধৰাধামৰ পৰা মানে সংগী হিচাপে লৈ যাবৰ কাৰণে কাৰণ তেওঁলোকক সংগী লাগে সংগী বিচাৰে গতিকে লৈ যাবৰ কাৰণে তেওঁলোকে বিচৰণ কৰি চেষ্টা কৰে গতিকে সেই চেষ্টাতে আমাৰ বহুত বিলাক আকৌ অপঘাত বা অপমৃত্যু
সেই অপশক্তিটোক আঁতৰাই পঠাবৰ কাৰণে দেৱী শক্তিক আহ্বান কৰা হয় আৰু এই দেৱী শক্তিটো মানে ঠিক অহাৰ সময়ত তেওঁলোকৰ শেষ দিনত যদি তেওঁলোকে অকণমান যিবিলাক মানে বংশ গোষ্ঠী আছিলে বা পুত্ৰ পৰিবাৰ আছিলে সেই সকলৰ পৰা যদি মানে অকণমান পানী পিণ্ড পায় তেনেহলে সন্তুষ্ট হৈ তেওঁলোকৰ সেই বংশৰ পৰিয়াল বিলাকক সেই গোষ্ঠী বিলাকক আশীষ দি থৈ যায় নহলে অভিশাপ দিব বা বেয়া পাব খং কৰিব ক্ৰোধিত হলে ঘৰখনলৈ অপকাৰ আহে আৰু যেতিয়া তেওঁলোকে সেই পানী পিণ্ড পাব তেতিয়া তেওঁলোকে কি হ'ব আনন্দিত হ'ব আৰু আনন্দিত হলে তেওঁলোকৰ মংগলময় সূচক শব্দ আৰু পিতৃ পুৰুষৰ আশীৰ্বাদ যদি কোনোবা ঘৰে বা কোনোবা পৰিবাৰে যদি লাভ কৰে তেতিয়া হলে তাতকৈ মানে ডাঙৰ আশীৰ্বাদ একো নাই হয় মই এইখিনিতে আৰু এটা কথা সুধিছো আপুনি যেটো ক'লে যে আমি পিতৃ পুৰুষক বা আমাৰ পূৰ্বপুৰুষক আমি সেই বিশেষ দিন কেইটাত 16টা দিন বুলি কয় সেই দিন কেইটাত আমি মানে তেওঁলোকক পিণ্ডদান কৰিব লাগে বা তেওঁলোকক আমি স্মৰণ কৰিব লাগে আচলতে এতিয়া কথাটো হ'ল কিছুমান এনে ব্যক্তি থাকে যিসকলৰ তিথি পৰে এই 16 দিনত বিশেষভাৱে মানে তিথি পৰে এতিয়া যিসকলে জানে ধৰক মানে পিতৃ মাতৃ বা খা সম্পৰ্কীয় যিসকলৰ মৃত্যুৰ দিনটো জানে তিথিটো জানে তেওঁলোকেতো সেই তিথিত তেওঁলোকে সেই পিণ্ডদান বা তেওঁলোকে নীতি নিয়মখিনি কৰিব এতিয়া কিছুমান এনে ব্যক্তি থাকে যিসকলৰ মানে বিশেষ তাৰিখটো বা সময়টো বা তিথিটো জনা নহয় এতিয়া তেওঁলোকে কি কৰিব কোন দিনা দিব সুন্দৰ প্ৰশ্ন যথাযথ প্ৰশ্ন এটা আপুনি উপস্থাপন কৰিছে তেওঁলোকৰ কাৰণে এই যে মহালয়া বুলি কৈছে সেইদিনা সকলোৰে কাৰণে এই কাৰণে মহালয় মানে আলয় অৰ্থাৎ এই পৃথিৱীখনে বৃহৎ আলয় স্বৰূপ আলয় মানে বাসস্থান স্বৰূপ ঘৰ স্বৰূপ গতিকে এই ঘৰখনত মানে সকলো পিতৃপুৰুষসকল তাৰ লগত প্ৰেতাত্মা বিলাক যেহেতু আহি ইয়াত মানে থিতাপি লয় সেই থিতাপিৰ সেই মানে অমাৱস্যাৰ দিনাখন মানে দেৱীৰ পূজাৰ আগৰ মানে নৱৰাত্ৰি আৰম্ভ হোৱাৰ আগদিনাখনৰ যিটো অমাৱস্যা পৰিব সেই অমাৱস্যাৰ দিনাখনকে মহালয়া বুলি কোৱা হয় অৰ্থাৎ দেৱী পিছ মুহূৰ্ততে সেইটো এটা মানে তিথিৰ সন্ধি মানে ইফালে কি হ'ব কৃষ্ণ পক্ষ শেষ হ'ব শুক্ল পক্ষ আৰম্ভ হ'ব গতিকে কৃষ্ণ পক্ষৰ শেষ দিনটো হ'ল অমাৱস্যা এই অমাৱস্যাত মানে প্ৰতিপদৰ পৰা অমাৱস্যালৈ এই 15 দিনত আৰু এটা অধিক হিচাপে ধৰি এই 16 পিণ্ডৰ দান কৰা হয় গতিকে যিসকলে নাজানে তেওঁলোকে সেই মহালয়াৰ দিনটো বা দিনটোত কৰিলে তেওঁলোকৰ মানে সেই পিতৃপুৰুষসকলে সন্তুষ্ট হয় গতিকে এই কথাটো মনত ৰাখি সেই দিনাখন সকলোৱে কৰে নিশ্চয় আপোনালোকে যদি নাজানে যে আপোনালোকৰ হা সম্পৰ্কীয় কোনোবা বিশেষ ব্যক্তিৰ মৃত্যু তিথিটো নাজানে তেতিয়া হলে এই মহালয়াৰ দিনটোত তেওঁলোকে পিণ্ডদান কৰিব পাৰে আৰু মহালয়াৰ দিনটোত পিণ্ডদান কৰিলে পিতৃ লোক মানে অত্যন্ত সন্তুষ্ট হয় গতিকে এই মহালয়াৰ শ্ৰাদ্ধখনৰ যি ষোড়শ পিণ্ডদানৰ যেটো মানে প্ৰক্ৰিয়া ব্যৱস্থা এই প্ৰক্ৰিয়াৰে আটাইকেইটা বস্তু বসুধৈৱ কুটুম্বকৰ্মৰ দৰে সকলো পক্ষকে পৰিতৃপ্ত কৰিব পাৰে হয় এতিয়া এখিনতে আৰু এটা কথা সুধিবলৈ বিচাৰিছো যদি আমি হিয়া নকৰো তেতিয়া হলে আমাৰ ঘৰখনৰ বাবে বা পৰিবাৰটোৰ কাৰণে কেনেকুৱা ধৰণৰ উপায় অমংগল হ'ব পাৰে যদি আমি হেতু কৰা নহয় নকৰিলে আমাৰ পিতৃপক্ষ কিছু অসন্তুষ্ট হৈ থাকিব বা আমাৰ বংশৰ পৰা সেই যে অতিপ্ত আত্মা কোনোবা সময়ত হেৰাই গৈছিল আমাৰ মাজৰ পৰা তেওঁলোক অসন্তুষ্ট হৈ থাকিলে তেওঁলোকৰ অসন্তুষ্টিৰ যেটো নকাৰাত্মক প্ৰভাৱ আমাৰ ঘৰসমূহত পৰাৰ ভয় থাকে আৰু আপুনি আগমুহূৰ্তত এটা প্ৰশ্ন কৰিছিলেই যে যিসকল লোকৰ পিতৃ দোষ থাকে মানে পিতৃ দোষ মানে পিতৃপুৰুষসকলৰ দোষ মানে জন্মৰ সময়তে চক্ৰ লাগি আহে জন্ম চক্ৰ লাগি আহে মই এই প্ৰশ্নটোকে আপোনাক মানে ভাবি আছিল মই সুধিম বুলি যে আমি বহু সময়ত শুনিবলৈ পাওঁ যে বহুতো জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞসকলে কয় যে আপোনাৰ মানে জন্ম লগ্নত আপোনাৰ সেই সোঁৱৰণীখনত পিতৃ দোষ আছে গতিকে সেই বস্তুটো কিদৰে আমি গম পাম যে মোৰ সোঁৱৰণীখনত পিতৃ দোষ আছে আৰু তাৰ প্ৰভাৱটো কেনেকুৱা হ'ব আৰু পিতৃ দোষ থাকিলে আমি কি কৰিব লাগে সেই এই তিনিটা প্ৰশ্নৰ উত্তৰটো ল'ব লাগিব প্ৰথম কথা হ'ল জ্যোতিষীয়ে যেটো পিতৃদোষ বুলি কয় সেই পিতৃদোষটো আপোনাৰ জন্ম চক্ৰত আপুনিও যদি চক্ৰটো পৰিনিখন কৰিছে দেখিব যে লগ্নৰ পৰা যদি পঞ্চম নৱম দশমটো আহিব পঞ্চম নৱমত বিশেষকৈ ৰবিৰ লগত যদি ৰাহু বা কেতুৰ সংযোগ হয় সূৰ্য গ্ৰহণ যদি হৈ আছে মানে ৰবি হল পিতৃ কাৰক গ্ৰহ গতিকে তাত যদি গ্ৰহণ দোষ লাগি আছে আৰু সেই গ্ৰহণ দোষটো যদি লগ্নৰ পৰা পঞ্চমত বা নৱমত বা দশমত পৰিছে তেনেহলে কি হ'ব হি পিতৃদোষ কাৰক হ'ব গতিকে তেওঁৰ পিতৃদোষ আছে সেই পিতৃদোষ পৰিলে আকৌ কি হয় তেওঁৰ কিছুমান ভবা কৰ্ম
নহব মানে হয়তো বিবাহৰ উপযুক্ত সকলোখিনি আছে তেওঁৰ বিবাহ নহয় বা বিবাহ হৈ গৈছে তেওঁলোকে সন্তানৰ কাৰণে চেষ্টা কৰিছে তেওঁলোকৰ সন্তান হয়তো প্ৰাপ্তিত বাধা আহিব এইবিলাক পিতৃদোষৰ পৰাই আহি থাকে গতিকে কোনটো দিশত তেওঁৰ কেনে ধৰণৰ অসুবিধাটো পাইছে গতিকে মহালয়াত তেওঁৰ পিতৃদোষ থাকিলেও নাথাকিলেও যদি মহালয়াত তেওঁলোকে মানে ষোড়শপিণ্ড দানৰ মহালয়াৰ শ্ৰাদ্ধখন কৰে তেনেহলে তেওঁ আচলতে পিতৃদোষটো খণ্ডন হ'ব তেওঁলোকৰ বংশত থকা অতৃপ্ত আত্মাবিলাকো সন্তুষ্টি পাব আৰু সেই অতৃপ্ত আত্মাবিলাক তৃপ্ত হৈ তেওঁলোকৰ ওপৰত আশীষ বৰিখন কৰিব আৰু আশীষ প্ৰাপ্ত হওঁতে যেতিয়া পিতৃপুৰুষৰ পৰা আশীষ প্ৰাপ্ত হ'ব তেতিয়া তেওঁলোকৰ আৰু তাতকৈ শ্ৰেষ্ঠ কৰ্ম বা কথা একো থাকিব নোৱাৰে সেইকাৰণে এই মহালয়াৰ শ্ৰাদ্ধখনৰ এক বিশেষ তাৎপৰ্য আছে হয় খুব সুন্দৰ কথা কলে যেটো কলে দেৱে যে পঞ্চম নৱম তথা দশম স্থানত আপোনাৰ সোঁৱৰণীখনৰ যদি সূৰ্যৰ লগত যদি ৰাহু বা কেতু মানে সূৰ্য গ্ৰহণ যদি হৈ আছে তেতিয়া হলে আপুনি গম পাব যে আপোনাৰ পিতৃপক্ষ অসন্তুষ্ট হৈ আছে গতিকে পিতৃদোষ আছে হয় কমেন্ট কৰি জনাবচোন তেনেকুৱা কিবা আছে নেকি সোঁৱৰণীখনত এতিয়া আহিছো দেও খুব সুন্দৰকৈ আপুনি কথাখিনি বিশ্লেষণ কৰি পেলাই কলে যদি আমাৰ তেনেকুৱা দুখ আছে তেতিয়া হলে আমি কি কৰিম আৰু এয়া এই 16টা দিন আসলতে আটাইতকৈ উত্তম দিন গতিকে পিতৃপক্ষ সন্তুষ্ট কৰিবৰ কাৰণে আটাইতকৈ উত্তম দিন আন একোৱে কৰিব নালাগে বছৰৰ সেই গোটেই বছৰটোত যদিও তেওঁলোকৰ শ্ৰাদ্ধ পাতি কৰা নাই তেনেহলে এই মহালয়াৰ সময়ত কৰা শ্ৰাদ্ধই তেওঁলোকৰ সেই গংগা গয়াত কৰা শ্ৰাদ্ধৰ সমানেই ফল প্ৰাপ্তি হ'ব হয় গতিকে সকলো সন্তুষ্ট হ'ব আৰু হয় মহালয়াত এতিয়া কৰিব পৰা কিবা বিশেষ কি কৰিব আছে এতিয়া যি সকলে ধৰক তেনে ধৰণে শ্ৰাদ্ধ পাতি কৰিবৰ কাৰণে হয়তো সময় সুবিধাৰ অভাৱ হ'ল তেওঁলোকে অতি কমেও কি কৰক মানে মহালয়াৰ দিনাখন এক গছি ঘি চাকি আপোনাত বা মন্দিৰত সেই পিতৃপুৰুষৰ সন্তুষ্টিৰ কাৰণে জ্বলাওক আৰু যিসকল তেওঁলোকৰ বংশৰ পৰা জ্ঞাত অজ্ঞাতভাৱে মৃত্যু হৈছিল তেওঁলোকৰ সন্তুষ্টি লাভ হওক বুলি এক গছি ঘি চাকি তেওঁলোকৰ মন্দিৰত বা থাপনাত সেইদিনা পিতৃপুৰুষৰ হৈ জ্বলাই আৰু সন্ধিয়া তেওঁলোকৰ নঙলাৰ সন্মুখত বা গেটৰ সন্মুখত দুগছ তেলৰ চাকি তাত অকনমান তিল দিব পাৰে সন্ধিয়া সময়টো সাংঘাতিক সময় এই তেওঁলোক যাবৰ হ'ল মানে তিথিটো এতিয়া উকলিবৰ হ'ল সেইখিনি সময়লৈকে শেষ মুহূৰ্তলৈকে তেওঁলোকে ৰখি থাকে গতিকে সেই সন্তুষ্টিৰ কাৰণে সেই চাকিটো গছ সেই চাকিটোটাই অপশক্তিক বাধাকাৰক হ'ব আৰু সকাৰাত্মক শক্তিক তেওঁ সেইদিনাখন সেই চাকি দুগছে ঘৰলৈ আমন্ত্ৰণ জনাব সেইকাৰণে নঙলাত বা গেটৰ সন্মুখত সেই দুগছ চাকি সন্ধিয়া জ্বলোৱাটো নিতান্তই প্ৰয়োজন হয় খুব সুন্দৰ আজি আলোচনা আমি কৰিলো গতিকে এক সুন্দৰ পৰ্ব আমাৰ হিন্দু ধৰ্মত যেটো পালন কৰা হয় সুন্দৰ পৰ্ব আপুনি আপোনাৰ পিতৃপুৰুষক কিদৰে সন্তুষ্ট কৰিব পাৰে সেই বিষয়ে আমি আজি আলোচনা কৰিলো নিশ্চয় সকলো উপকৃত হ'ল বুলি আমি আশা ৰাখিছো জনাবচোন কমেন্ট কৰি পেলাই কেনেকুৱা পালে অনুষ্ঠানটি চাই আমি নিশ্চয় জানিবলৈ পালে ভাল লাগিব নহয় জানো দেও হয় আৰু এইখিনিতে দেও আমি দুৰ্গা পূজাৰ বিশেষ অনুষ্ঠান লৈ পুনৰ আহিম আমি আলোচনা কৰিম সপ্তমী অষ্টমী নৱমী তিথিত কি কি কৰিব সপ্তমী পূজা ভাগ কিদৰে আগবঢ়াব ব্ৰতৰ নিয়মসমূহ কি হ'ব নৱৰাত্ৰি কেনেদৰে পালন কৰিব অষ্টমী পূজা নৱমী পূজা কি কি কৰিব বিশেষ দেৱী দুৰ্গাক সন্তুষ্ট কৰিবলৈ সন্তুষ্টিৰ কাৰণে বা মহাষ্টমী বুলি কিয় কোৱা হয় মহানৱমী বুলি কিয় হয় মহাসপ্তমী মহাষ্টমী মহাটো কিয় লগাই দিয়া হয় সেই বিষয়ে আমি কথা পাতিম খুবেই সুন্দৰ হ'ব অনুষ্ঠানটি চাবলৈ নাপাহৰিব আৰু তেতিয়াহ'লে সামৰো আজিলে দেও আমি দুৰ্গা পূজাৰ বিশেষ অনুষ্ঠান লৈ আকৌ আহিব লাগিব নহয় আৰু অনুষ্ঠানটি যদি চাই ভাল লাগিছে তেতিয়াহ'লে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবচোন সাবস্ক্ৰাইব কৰি দিলে খুবেই ভাল পাম গতিকে হেয়া কৰিব বুলি আশা ৰাখিছো আৰু আজিলৈ দুই গৰাকী এইখিনিতে আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো ভালে কুশলে থাকিব ধন্যবাদ নমস্কাৰ